প্ৰাকৃতিক এটা দুৰ্যোগ। এইটো আমাৰ অসমৰ সৃষ্ট বানপানী নহয়, নাগালেণ্ডৰ পৰা আহি পেলাই বানপানী কৰিছে আমাৰ এই শিৱসাগৰ যোৰহাট এলেকাত সোণাৰীলৈকে, আৰু অৰুণাচলৰ পৰা উত্তৰ অসমত কৰিলে। গতিকে অসমৰ স্থানীয়ভাৱে এইটো আমাৰ ইয়াত ক্ৰিয়েট হোৱা নহয়, বহিৰাজ্যত ক্ৰিয়েট হোৱা এটা সমস্যা আহি অসমত ঢল নামি আহিলে। গতিকে আমাৰ সক্ষম আৰু সষ্টম চৰকাৰখনে ইতিমধ্যে বানপানীৰ লগত মোকাবিলা কৰিবৰ কাৰণে, বিপদৰ সময়ত ৰাইজক সহায় সহযোগিতা দিবৰ কাৰণে ইতিমধ্যে চৰকাৰ নামি পৰিছে। বিভাগীয় বিষয়াসকলৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে, জনপ্ৰতিনিধিলৈকে সকলোৱে সষ্টমভাৱে ৰাইজৰ ওচৰত বিপদৰ সময়ত থিয় হৈছে। মই ভাবোঁ এই সময়ত আমি সকলোৱে দুখৰ সমভাগী হোৱা উচিত, আৰু যিমান পাৰি সিমান সোনকালে ঈশ্বৰকো খাটিছোঁ যাতে এই বানপানীৰ সমস্যাটো নাইকিয়া কৰে। কাৰণ ওপৰৰ পৰা যিমানেই পানী দি থাকিব সিমানেই পাহাৰৰ ঢল নামি আহিব, পাহাৰ খহনীয়া হৈছে। তাত খহনীয়া হোৱাৰ ফলত বহু জেগাত নদীও বন্ধ হৈ যায়, উত্তৰ অসমত যিটো হৈছিলে। গতিকে এইখিনি নহওক তাৰে কামনা কৰিছোঁ।